জিলাৰ কেবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ কাম আমি আৰম্ভ কৰিলোঁ। বাক্সাত নতুন কলেজ এখনৰ শুভ উদ্বোধন হ'ল, BEd কলেজৰ শুভ উদ্বোধন হ'ল। বাক্সাৰ দুটা অতিকৈ গুৰুত্বপূৰ্ণ পথ বৰমা তামোলপুৰ আৰু বৰমা নিকাচি অসম মালা আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হ'ল। কাম 2 এদিনতে আৰম্ভ হ'ল। বাক্সা জিলাৰ বিকাশৰ বুৰঞ্জী আজি এটা নতুন ৰূপ পালে। মই বাক্সা জিলাবাসী ৰাইজক বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আমাৰ ঘৰখনত আমি কিয় জুই লগাম আৰু কিয় জুই লগাব খুজিছোঁ? 2 বছৰ আগতে হৈ যোৱা আইন এখনৰ কাৰণে। তাৰতো কোনো যুক্তিযুক্ততা নাই। গৌৰৱ গগৈৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব নিৰ্বাচনত? নগাঁৱত উঠিলে কি হয় নাজানো, কৰিমগঞ্জত উঠিলে, ধুবুৰীত উঠিলে কি হয় নাজানো, বাকী জেগাত উঠিলে হাৰিব। এটা কথা আপোনালোকে চাব যে হাগ্ৰামা মহিলাৰী চৰকাৰ দিল্লীতো নাই, দিছপুৰতো নাই, কোকৰাঝাৰতো নাই, হোৱাৰ সম্ভাৱনাও নাই। আজি মোদী ডাঙৰীয়াই ইমান আমাক সহায় কৰি আছে গোটেই অসমখনত। গতিকে এই ইলেকশ্যনটো নৰেন্দ্ৰ মোদীৰ ইলেকশ্যন। আমি সকলোৱে নৰেন্দ্ৰ মোদীক ভোট দিব লাগিব। আৰু নৰেন্দ্ৰ মোদীক ভোট দিবলৈ কোকৰাঝাৰত ট্ৰেক্টৰ, দৰং ওদালগুৰিত পদুম। কাজিৰঙাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভ্ৰমণে কাজিৰঙাক এটা নতুন ৰূপত লৈ যাব। ভগৱানে কৰিলে মোদী ডাঙৰীয়া কেতিয়াবা মানসলৈকেও মই লৈ আহিম। আপুনি দিনে নিশাই কাম কৰি থাকে, খোৱা আপুনি খুব কম হয়, ইমান এনাৰ্জি ক'ৰ পৰা পায় দিনে ৰাতি? ৰাইজৰ মৰম আশীৰ্বাদ আৰু জীৱনটো এটাই নহয়। মুখ্যমন্ত্ৰীটো হৈছোঁ ৰাইজৰ কাৰণে, গতিকে কিবা এটা কৰি নগ'লে অশান্তি লাগি যাব নহয়। আপোনালোকৰ বিৰোধী এতিয়াও হয়তো হৈ যাব, কালি পৰহি এনাউন্স হৈ যাব। বঙাইগাঁও অসম গণ পৰিষদৰ আৰু বিৰোধীৰ কাৰণে এইখিনি C কেটেগৰী চিট, আমাৰ কাৰণে A কেটেগৰী, গতিকে আমাৰ গুৰুত্বটো বেছি। জৰা ফুকাটো বন্ধ কৰিছে। চব জৰা ফুকা যিবিলাক বিজ্ঞানসন্মত নহয় সববিলাক নিজে নিজে বন্ধ হৈ যাব। বিধানসভাই আইন পাছ কৰিলে, গতিকে এইটো হ'বই বন্ধ। কেতিয়ালৈকে ইলেকশ্যনৰ ছাৰ এটা সম্ভাৱ্য ইলেকশ্যন বিহুৰ আগতে অসমত হোৱাটো আমি বিচাৰিছোঁ। কা কেতিয়ালৈকে বলবৎ হোৱাৰ সম্ভাৱনা আছে? কাটো অলৰেডি বলবৎ হৈ আছে, নতুনকৈতো একো বলবৎ নহয়। কা বলবৎ হোৱাটো আজি প্ৰায় কিমান 2 বছৰ 8 মাহে হ'ল। বিৰোধীয়ে আপুনি আন্দোলন বন্ধ কৰাটো বৰ ভাল পোৱা নাই আজি? চাওক, বিৰোধী পক্ষইতো দল সংগঠনে বন্ধ দিব পাৰে। বিৰোধী পক্ষই যদি বন্ধ দিয়ে, হাইকোৰ্টৰ অৰ্ডাৰ অৱমাননা হ'ব, তেতিয়া আমি ইলেকশ্যন কমিশ্যনক লিখিম যে তেওঁলোকৰ চিম্বল ফ্ৰিজ কৰিব লাগে। ক্লিয়াৰ কথা। দল সংগঠনক মই আহ্বান জনাম যে বন্ধ নিদিব। এইখনতো কাটো 2 বছৰ 8 মাহ আগতেই বলবৎ হৈ গ'ল। IMDT আইন কেনেকৈ বাতিল হৈছিল? সুপ্ৰিম কোৰ্টত। যদি কা বিৰোধী লোকসকলৰ যুক্তি সবল, তেতিয়াহ'লে ন্যায়ালয়ে ন্যায় দিব। আমি অসমখনত হুলস্থুল কৰি অসমখন কিয় বেয়া কৰোঁ? ফলে ফুলে জাতিষ্কাৰ হোৱা এখন ৰাজ্য, 30,000 কোটি টকাৰ বিনিয়োগ 13 তাৰিখে হ'ব। যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 18,000 কোটি টকা, এমাহ আগতে 16,000 কোটি টকা, মই 23,000 কোটি টকা, 90,000 কোটি টকাৰ কাম মাত্ৰ 40 দিনত হৈ আছে। গতিকে এইখন নিজৰ ঘৰখনক কোনোবা নিজে জুই লগাব বিচাৰিব নেকি? এইখনতো এইবিলাকতো মই কৰা নাই। এতিয়া নিকাচি বৰমা ৰাস্তা হ'ব, মই খোজকাঢ়ি যোৱা। এই 3টা মোৰ টাৰ্গেটত আছে। লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই, কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব। ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম। ৰাইজকো লগত ল'ম, পুলিচেও অভিযান চবতে। এইটো অসমতো বাক্সা, মোৰ শুৱালকুছিতে চলি আছে বেলেগ কথা। মই কি ক'ম? আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে, বৰপেটাতো চলি আছে, মোৰ সমষ্টি শুৱালকুছিতে চলি আছে। চবতে ল'ব, যেতিয়া মই হুইচেল মাৰিম চবতে ল'ব। এতিয়ালৈকে হুইচেলটো মাৰা নাই না। এতিয়া যে মই হুইচেলটো মাৰা নাই, ইলেকশ্যনৰ পিছত হুইচেলটো মাৰিম। এটা কৈ নহয় বাবা, এজন মানুহ কিমান কৰিম? বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি গৈ আছে। অলপ মোকো দে সময়। হ'ব দে বাবা।